তেওঁলোকৰ ডাটা আপলোড কৰিলে গতিকে ইয়াত দৰমহা বন্ধ কৰা সেই প্ৰথমটো এতিয়া নাহে আমাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ইতিমধ্যে ফাইনেন্স ডিপাৰ্টমেণ্টক জনাইছে যে আমাৰ সকলো মহাবিদ্যালয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিছে আৰু পালন কৰি সঠিকভাৱে এইবাৰ অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যনত আমাৰ ডাটা হায়াৰ এডুকেশ্যনৰ ডাটা অন্তৰ্ভুক্ত কৰিছে আৰু ইয়াৰ পাছত যেতিয়া আমাৰ 22-23 মানে এবছৰ দেৰিকে ওলাই যেতিয়া 22-23 বৰ্ষৰ যিটো ডাটা পাব্লিছ হ'ব তাত আমি যথেষ্ট ইম্প্ৰুভমেণ্ট দেখিবলৈ পাম কাৰণেহে ছাত্ৰজনে এটা বিষয় পঢ়িব বিচাৰিছে যিটো তেওঁ নামভৰ্তি কৰা কলেজখনত নাই গতিকে সেই বিষয়টো বেলেগ এখন মহাবিদ্যালয়তো তেওঁ সেই বিষয়টো আহি গ'ল এতিয়ালৈকে এতিয়া আপোনালোকক মই কেইদিনমান পাছত জনাম আমাৰ স্কুলত কিমান ধৰণে আমি ডিজিটেল এডুকেশ্যনটো কিমান দূৰ আগুৱাই নিম গতিকে অনলাইন কভিডে আমাক এটা ডাঙৰ বস্তু শিকালে সেইটোৱে হ'ল অনলাইন এডুকেশ্যন এতিয়া আমি অনলাইন অফলাইন কম্বাইন কৰি পেলাই আমি হাইব্ৰিড বোৰক সম্ভৱ এইটো হ'ব পাৰে ছাত্ৰজনে এইখন মহাবিদ্যালয় যাবই নালাগে আৰু এটা দিন আহি আছে প্ৰত্যেকটো ক্লাছ ডিজিটেলি এভেইলেবল প্ৰত্যেকটো ক্লাছ গতিকে তেওঁ নিজৰ শ্ৰেণীকোঠাত ফিজিকেলি তেওঁ 3টা ক্লাছ কৰিলে এটা তেওঁ যিটো ছাবজেক্ট নাই সেইটো তেওঁ অনলাইন কৰিলে ছাত্ৰ ছাত্ৰীৰ কোনো অসুবিধা